সকলোকে নমস্কাৰ জনাইছোঁ। 58 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন দুলীয়াজানৰ তৰফৰ পৰা আমি সমূহ দুলীয়াজানবাসী ৰাইজলৈ আমাৰ অসমীয়া নৱবৰ্ষ তথা বহাগ বিহুৰ আমি আন্তৰিকতাৰে ওলগ যাচিলোঁ। আপোনালোকে দেখিছে যে আমাৰ একদম যুদ্ধকালীন প্ৰস্তুতি চলি আছে। অহাকালিৰ পৰা 8, 9, 10 অৰ্থাৎ 24, 25 আৰু 26 বহাগ তাৰিখে আমাৰ বিহুখনি আমি উদযাপন কৰিবলৈ লৈছোঁ। গতিকে আমি সমূহ দুলীয়াজানবাসী ৰাইজৰ ইয়াত সহায় সহযোগিতা বিচাৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে আহি আপোনালোকৰ উপস্থিতি আমাক উৎসাহ উদ্দীপনা জগাব। আৰু বাকী আমাৰ যিসকল কৰ্মকৰ্তা আছে, কৰ্মকৰ্তাসকলে মানে খুব ভাল কাম কৰি আছে। আমি লগতে মানে তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আহিবলগীয়া দিনকেইটাত আমাৰ অহাকালি, পৰহি আৰু চতখিলৈ আমাৰ যিবোৰ আমি মানে অনুষ্ঠান আয়োজন কৰিছোঁ তাত সকলোৰে সহযোগিতা লাগিব আৰু দিহা পৰামৰ্শও আমাৰ লাগিব আপোনালোকৰ, কাৰণ আপোনালোকৰ দিহা পৰামৰ্শ আমাৰ কাৰণে এটা মানে ডাঙৰ উৎসাহ বুলি আমি গণ্য কৰিছোঁ। আৰু বিশেষ কি ক'বলৈ আছে নাই, এতিয়া চবেই আমি আকৌ হাতে কামে লাগিব। যিহেতু আপোনালোকে গম পায় দেশত এটা মানে যুদ্ধকালীন এটা ছিটুৱেশ্যনৰ মানে হেৰি চলি আছে। কোনোবা এটা সময়ত আমাৰ ব্লেকআউটো হ'ব পাৰে। আমি সকলোকে সংযম ৰাখি পেলাই নিজৰ নিজৰ কামখিনি কৰি যাবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।